মোৰ নাম পবিত্ৰ কুমাৰ শৰ্মা। মই এজন অৱসৰপ্ৰাপ্ত বিদ্যুৎ কৰ্মী। আজি বহু বছৰ ধৰি আবেগিক হৈ গৈছোঁ। আবেগিক হৈছে মোৰ জীৱনত প্ৰথম মোৰ ঘৰৰ কথাটো ক'লে মই বোলে আবেগিক হৈছে। সেইকাৰণে মোৰ জীৱনত 10 টকা মই ক'তো হেৰাই পোৱা নাই। আজি হঠাৎ মোৰ ক'তো পইচাখিনি যোৱাৰ কাৰণে মই আবেগ দুৰ্বল হৈ গৈছোঁ আৰু মই শাৰীৰিকভাৱে অলপ ভুগি আছোঁ। কি লৈ গৈছে চুৰি আচলতে? চুৰি আচলতে কাণফুলি এযোৰ, ৰূপৰ চেইন এযোৰ আৰু টকা 30,000 আৰু খুচুৰা পইচাৰ টোপলা এটা আছে। তাত কিমান আছে আনুমানিক 2,000-3,000 ভিতৰত হ'ব। আনুমানিক দেই, খুচুৰা টোপলা এটা আছিল। নিয়াৰ ভিতৰত সেইখিনি বস্তু দিছে আৰু বস্তু মানে লণ্ডভণ্ড কৰিছে। কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ তাৰমানে বিচাৰি পাইছোঁ যে ক্ষতবিক্ষত হৈ আছে কিছুমান। তাৰপিছত আমি এইটোৱে আশা কৰোঁ আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দি সমাজখনৰ স্থিতাৱস্থাত যাতে মানুহবিলাক বাস কৰিব পাৰে, সমাজখন যাতে এটা ভাল পৰ্যায়ত ভয়ংকৰ নোহোৱাকৈ বাস কৰিব পাৰে, পুলিচ প্ৰশাসনৰ ওচৰত আমি সেইটোৱে আবেদন জনাইছোঁ আৰু আশা কৰিছোঁ। আমাৰ গাঁৱৰ নাম ভপুৰ, মোৰ নাম হিৰণ দেৱী। আমি শনিবাৰৰ দিনা আমি বঙাইগাঁৱত গৈছিলোঁ ৰাতিপুৱা 6:30 বজাত। তাৰপিছত পিছদিনাখন সন্ধিয়া 8টা বজাত আহি ঘৰ পালোঁ। আহি গেটৰ তলা খুলিছোঁ, মেইন গেটৰ ৰাস্তাৰ। আহি ভিতৰত আমাৰ গ্ৰিলত মানে সেই তালা খুলিব ধৰোঁতে তালাটো পৰি আছে। তাৰপিছত গাঁওবুঢ়াক খবৰ দিয়া হৈছে। নিয়া বুলি গম টকা 30,000 আৰু মোৰ সোণৰ কাণফুলি এযোৰ আৰু সোণৰ ৰূপৰ চেইন এডাল, এইখিনিয়ে এটা আঙুঠি এটাৰ মানে সন্দেহ হৈ আছে, তাৰমানে এক জেগাত আছে বুলি এনেকৈ ক'ব পৰা হোৱা নাই। আগফালে দিয়ে সোমাইছে, কিন্তু গেটেৰি নহয়, পিছফালে দি আহি আগফালে আনুমানিক তলা 5টা। আমি 2জনেই থাকোঁ। দাখিল কৰিছোঁ। হোৱা নাই সেইটো। আমি আশা কৰোঁ আৰক্ষীৰ সহায়ত যাতে কম দিনৰ ভিতৰতে আমাৰ চোৰকেইজন ধৰিব পাৰে।